শিৱকৰ মনৰ বাঞ্ছা পূৰ্ণতা কৰিলে প্ৰভু আপোনাৰ জন্মে জন্মে নিহৰি ৰহম প্ৰভু জন্মে জন্মে আমি বাবা ওচৰতে আমি প্ৰতিজ্ঞা কৰিছিলোঁ যদি আমাৰ যদি বাবাৰ ঘিউ হওঁ তেন্তে নিশ্চয় আমাক সহায় কৰিব আৰু যদিহে আমি ন্যায় নাপাওঁ ফাঁচি নিদিয়া তেতিয়াহ'লে আমি বাবাৰ ওচৰতে শিৰচ্ছেদ কৰিম বুলি আমি প্ৰতিজ্ঞা কৰিছিলোঁ। আজি সেই ফল আমাক প্ৰভু ভগৱন্তে পৰাধত যেনেকৈ ককা কোটাত দেখা দি সহায় কৰিছিল আজি আমাৰ সেই তিনয়ন বাবাই আমাক সেইখিনি সহায় কৰাৰ কাৰণে তেখেতৰ ওচৰত আমি জনমে জনমে আমি তেখেতৰ চৰণত ঋণী হৈ লওঁ। আমাৰ 85 চনৰ পৰা আমি সেৱা পূজা জনাই আহিছোঁ আৰু ৰাইজেও বহু ইয়াৰ পৰা উপকৃত হৈছে। বহুৰ মনোবাঞ্ছা পূৰ্ণ হৈছে, চাকৰি হৈছে, কিবা হৈছে আৰু সেই মৰ্মে সকলো ৰাইজৰ সহযোগিতাত আমি এইখিনি নিৰ্মাণ কৰা হৈছে। নন্দিতা শইকীয়াৰ মৃত্যুৰ পাছত আপুনি এটা বিশেষ আহ্বান ৰাখিছিল। হয়, বাবাৰ ওচৰত আমি সেই আহ্বান আজি আমি পূৰণ হ'ল বুলি আমি যে বাবাই আমাৰ সেৱাত যে সন্তুষ্ট হৈছিল সেয়া আমি আজি স্বীকাৰ কৰিছোঁ। আপুনি বিশেষ কিবা মনোবাঞ্ছা বা আহ্বান ৰাখিছিলে নেকি বাবাৰ ওচৰত? কি মনোবাঞ্ছা কৰিছিলে? কৰিছিলোঁ যদিহে আমি ফাঁচি নিদিয়ে তেতিয়াহ'লে বাবাৰ ওচৰত আমি শিৰচ্ছেদ কৰিম বুলি আমি প্ৰতিজ্ঞা ৰাইজৰ আগত আমি সেইটো ঘোষণা কৰিছিলোঁ। আজি আমি সেইটো বাবাই আমাক প্ৰদান কৰিলে ন্যায়, তাৰ কাৰণে আমি তিনয়ন বাবাৰ ওচৰত আমি সদায় কৃতজ্ঞ আৰু মহামান্য আদালতেও যিখিনি আমাক সহায় কৰিলে তাৰ কাৰণে তেখেতলোকৰ ওচৰতো আমি কৃতজ্ঞ হৈ ল'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।